একদম বেষ্ট অফ বেষ্ট কোৱালিটি পাটৰ কাপোৰ দেখকচোন। ও বাইদেউ পাটৰ কাপোৰ নিবলৈ আহিছে? আহক আহক, আমাৰ পাটৰ কাপোৰৰ ছেকশ্যনটো বেলেগ এফালে আছে। আপুনি ধুনীয়াকৈ চালি জাৰি চাই ল'ব পাৰিব। মানে আমাৰ পুতলা মডেল আছেতো, মডেলক ধুনীয়াকৈ আমি পিন্ধাই থৈছোঁ। আপোনালোকে লুকআউটটো পাই যাব, পিন্ধিলে কেনেকুৱা লাগিব। একদম আনকমন ষ্টাইল। বলকচোন বাৰু। কাৰ কাৰণে পাটৰ কাপোৰ আৰু কি কালাৰ লাগিব? যেনেকুৱাই ভাল লাগে আৰু যিকোনো কালাৰ হ'লেই হ'ব। আপোনাৰ কাৰণে নেকি? নহয়, মোৰ হ'বলগীয়া বোৱাৰীৰ কাৰণে। এই কইনাৰ কালাৰৰ ওপৰত কথা। বগা হ'লে বেলেগ বেলেগ কালাৰ ভাল লাগিব, অলপ মাগুবনীয়া মিঠা বনীয়া হ'লে বেলেগ কালাৰ ভাল লাগিব, শকত হ'লে বেলেগ কালাৰ ভাল লাগিব, ক্ষীণ হ'লেও বেলেগ কালাৰ ভাল লাগিব। আমাৰ এই যিগৰাকী কইনা হ'ব চব ফালৰ পৰা পাৰফেক্ট, একদম মডেলিং কৰা নিচিনা। একেবাৰে পাতলি কামাৰ ওখ পাখৰ একদম বগীচগী বৰ ধুনীয়া। আপুনি চিন্তা কৰিব নালাগে, যিকোনো কালাৰ দি দিয়ক। এইফালে আহক, এইকেইযোৰ চাওকচোন। ৱাও, ইমান ধুনীয়া লাগিছে। এইযোৰো চাব পাৰে, আনকমন। তাকেহে কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগিছে। কেইবাযোৰ লৈ লওক, এযোৰে দিবনে আৰু? তাকেহে লৈ যাওঁ কেইবাযোৰ। দাম দৰ অকণমান মিলাই ল'ব আকৌ দেই। এই দাম দৰৰ কথা চিন্তাই নকৰিব বাইদেউ, আমাৰ ইয়াতকৈ ডিছকাউণ্টত আপুনি আৰু ক'তো নাপায়। গোটেই অসম ঘূৰি লওক। কোনযোৰ ভাল লাগিছে? গোটেইকেইযোৰে ভাল লাগিছে বাইদেউ, লৈ লওক। এদিন সেই কোট মেজৰ দিনা পিন্ধিব এযোৰ, তাৰপৰা এযোৰ ৰিচিপশ্যনৰ দিনা পিন্ধিব। আকৌ ইফালে যাবলৈ লাগিব নহয়, পৰিব ন। হয় কথাটো, তিনিযোৰ লৈ যাওঁ। আৰু এনেই পোচাকী কাপোৰ আছেনে নাই? আছে বাইদেউ, কেনেকুৱা কাপোৰ লাগিব কওকচোন। এনেই কমফৰ্টেবল লাগে আৰু কিবা নাইলন চাইলন পলিষ্টাৰ সেইবোৰ নালাগে। কটনৰ কাপোৰ কি আছে? নুনি কটন লৈ যাওক, বেষ্ট আৰু। নুনি কটনৰ কাপোৰ পিন্ধিলে বেলেগ পিন্ধিবলৈ মনে নাযায়। কিমান আৰাম, দেখিবলৈও ভাল লাগে, ষ্টেণ্ডাৰ্ড। দাম চামো বৰ এটা নহয়। কিমান দাম নো? পাই যাব 2400, 2500, 2100। দাম নহয় নে ইমান দাম? হ'ব, মই দামলৈ নাচাওঁ। মোৰ এজনীয়ে বোৱাৰী, মই চব ভালকৈ দিম। মোৰ যিমান মন যায় যেনেকৈ মন যায়। গহনাও চাবগৈ লাগিব। হেৰি কৰক, আপুনি তিনিযোৰে পেকিং কৰি দি দিয়ক। আৰু তেনেকৈ নুনি কটন, কেঁচাপাত কটন কিবা কিবি কাপোৰ কেইযোৰমান দেখুৱাওকচোন। আহক, এইফালে আছে। হাত নেৰিবা দেই, ইমান গাড়ী আহিছে। হ'ব মা। বহুত যুগৰ আগতে তান্ত্ৰিক বিদ্যা শিকিছিলো নহয়, সেইখিনি এতিয়া প্ৰয়োগ কৰিবৰ সময় আহি গৈছে। জয় মহাকাল। আজি আকৌ চিকাৰত যাব লাগিব। এইটো একোৱে নাজানে কাম বন, এনেই ধৰি আনিলো তাক। এৰি দিব নোৱাৰি নহয় এতিয়া। সি আকৌ গৈ পুলিচক কৈ দিবগৈ নহয়। নামটো আকৌ এইফালে শনি সিং। ইয়াক বান্ধি থৈ যাওঁ ভালকে, নহ'লে পলাবলৈও আছে মই নথকা সুযোগ লৈ। মোক তলতে নমাই থৈ যাওকচোন প্লিজ, হাতকেইখন বহুত বিষাইছে। চুপ, সঁচাকে মাক কচম আন্টি, বহুত হাত বিষাইছে। কাষলতি তলটো ছিগি যাব এতিয়া মোৰ। ছিগিলেও ছিগক, আই ডণ্ট কেয়াৰ। তই মুঠতে ওলমি থাক। বেছি বিষালে এবাৰ পুচাপ নে কি সেইটো মাৰি দিবি। নেপায়, হাও লাগিব দেই। নিমাখিত পানী এটা কেনেকে ওলমাই থোৱা। আয়বতী, মোতকে তই নিমাখিত নহয়। মোৰ লগত বহুত খেলা হৈ গৈছে, এতিয়া তহঁতৰ বাৰী। বচাও, মোক কোনোবাই বচাও। বেছি চিঞৰি নাথাকিবি দেই, মুখখনো বন্ধ কৰি থৈ যাম আকৌ টেপ মাৰি। আৰু তই ভাবিছ নি কোনোবা আহিব বুলি ইয়াত তোক বচাবলৈ? দূৰ দূৰণিলৈকে জংঘল। বেছি চিঞৰি থাকিলে ঘুং বাঘ আহিয়ে তোক খাই পেলাব, গম পাবি। কোনেও নুশুনে ইয়াত, কোনেও নুশুনে। এইবোৰৰ পৰা শান্তি নাই। আবাহন কৰিবলৈ আছে, সেই জাগ্ৰত কৰিবলৈ আছে। ল'ৰা চিঞৰি থাকিবি। কি আবাহন, কি জাগ্ৰত? হাত দুখন বিষাইছে মোৰ। কোনোবা আছে নি বাৰু? হেল্প, প্লিজ হেল্প মি। দিনৰ পোহৰ ৰংচঙীয়া, ভাল মানুহৰ খং, ৰাতিৰ এন্ধাৰ গমগমীয়া, চোৰ মাতালৰ ৰং। এইবিলাক গান নেগাবাচোন, ৰাতি বৰ ভয় লাগে। এতিয়া মালতী জেঠাইও নাই আমাৰ লগত, আমি অকলেহে থাকো। অ'কে বেটা, চৰি, নাগাওঁ বাৰু। এটা কথা নহয়। কি কথা মা? আমি কিন্তু দুদিনমানৰ পিছত ৰিমন আংকুলৰ ঘৰলৈ যামগে। কিয় যামনো? আমাৰ ঘৰ এইটোহে। অলপ দিনৰ কাৰণে যাম, তাৰপিছত আকৌ আহি যাম। হয় নেকি? কিন্তু তাত মোক গালি পাৰে। তাত ৰুমা আন্টিয়ে মোক বহুত গালি পাৰে। সেইদিনাখন মোক বহুত বেয়াকে কৈছে। বুজি পাইছো, মই থাকিলে বেয়াকে ক'ব নোৱাৰে। আৰু এতিয়াৰ পৰা তুমি ৰিমন আংকুল বুলি নকবা, দেউতা বুলি কবা। তুমি মানে ৰিমন আংকুলক বিয়া পাতিবা? তোমাৰ কাৰণে। চোৱাচোন, মালতী জেঠাইও নাই এতিয়া। আমি কিমান অকল থাকিব লগা হৈছে, ভয়ো লাগিছে নহয়নে? ৰিমন আংকুল থাকিলে মানে আমাৰ ভয় নালাগে, তেতিয়া আমি আইতাকো পাম। ৰিমন আংকুল বাৰু ইমানো বেয়া নহয় যিমানটো মই ভাবিছিলো। মালতী জেঠাইহে মোক কৈছিলে ৰিমন আংকুল বেয়া মানুহ বুলি। সেয়াইতো, মিছাকে কৈছিলে। মালতী জেঠাই কেতিয়া আহিবনো? কিয় জেলত আছেনো মা? মালতী জেঠাই জেলৰ পৰা পলাই গ'ল, আমাৰ লগলৈ আৰু নাহে। আমি চেষ্টা কৰিছো বিচাৰিবলৈ, কিন্তু তেওঁ নাই। তুমি তেওঁক দেখিলেও কিন্তু লগত যাবলৈ চেষ্টা নকৰিবা, লগালগ মোৰ ওচৰলৈ আহিবা। কিয় পলাই গ'লনো আমাক এৰি থৈ? সেইবিলাক নাজানো আই।
মুকলি আকাশখনলৈ চাই থাকিবলৈ মন যায়, কিবা এটা ভাল লাগে। পৰ্দাখন আঁতৰাই থৈছোঁ, ভয়ো লাগে বাহিৰৰ দুনিয়াখন দেখি অকলশৰীয়া যে ইমান। সেইকাৰণে ওলাইছোঁ এটা ডাঙৰ সিদ্ধান্ত লৈ। হেল্ল', হয় মন কোৱা। নাই শুম আৰু, তাই মাত্ৰ হৈছে। নাই নাই, ইমান ভয় লগা নাই বাৰু। কিনো দৰকাৰ বাৰু মোৰ কাৰণে ইমান বস্তু কিনিবলৈ? কাপোৰ এযোৰ কিনি থোৱা হ'লেই হৈ যায় অকল। ডেটটো ওলাইছে নেকি? অ'কে, আৰু 3 দিনমান আছে মাজত ন? কোনোবা দিন গ'লেই হ'ল তাৰমানে। ঠিক আছে, তুমি ডেটটো ঠিক কৰা, মোক জনাবা। ভাত খালা? ৰুমাই কি কৰিছে? খবৰ খাতি ল'বা পাই বেচেৰীজনী। কেলৈ জানো মোৰ মনটোৱে কৈছে তাই বৰ দুখত আছে বুলি। জানো, মই জানো। হ'লেও আৰু তাই কৰা ভুলটো আমিওতো কৰিব নোৱাৰোঁ। তোমাৰ নিজৰে ভণ্টি নহয় জানো? মোৰোতো বেষ্ট ফ্ৰেণ্ড হয় তাই, তাইহে নাভাবে, মইতো এতিয়াও ভাবোঁ। আমাৰ মা যে সঁচাকৈ কাম বন নাই আৰু, জোৰে জোৰে পাটৰ কাপোৰ আনিছে একেবাৰে বোৱাৰীয়েকক দিবলৈ। কি দৰকাৰ সেই ভিতৰুজনীক ইমান এটা বস্তু দিবলৈ? এতিয়া হঠাতে আৰু ধনী হৈ গৈছে, ফেশ্বন ডিজাইনিঙে কৰিছে নে ক'ত মাথা মাৰিছে ঠিক নাই। সেইজনীৰ কাৰণে জোৰে জোৰে কাপোৰ। মোৰ বিয়াখনত কিন্তু ইনভল্ভ নহ'ল। সেইবোৰ কথা কাৰণে এতিয়া মই ৰিচিপৰ কথা শুনি থাকিব লাগে। তাই আহি লওক ময়ো চাই ল'ম নহয়, চুনকৈ বদলা ল'ম। মোৰ লাইফটো যেনেকৈ একদম হেল হৈ গৈছে, তাইৰ লাইফটো মই হেল কৰি দিম। বা কিমান সাহস! ছোৱালী তোৱালী লৈ আমাৰ ঘৰলৈ আহিব। ক'ৰ কি চিন নাই চাপ নাই, মোৰ দেউতাৰ সম্পত্তি খাব। মই এইটোতো হ'বলৈ দিব নোৱাৰোঁ। তোমাৰ মাৰাই দেখোন গোটেই আগফালে পাটৰ কাপোৰৰ মেলা লগাই থৈছে। কাৰ কাৰণে? কাৰ কাৰণে হ'ব আৰু? তোমাৰ কাৰণে নহয়, পম্পীৰ কাৰণে। সিহঁতি বোলে কোৰ্ট মেচ কৰিব এইকেইদিনতে, তাৰপিছত ঘৰলৈ লৈ আহিব আৰু ৰিচিপশ্যন দিব। অ' গড, যিটো হ'ব নালাগিছিলে সেইটোৱে হ'বলৈ গৈ আছে দেখোন। কি কৰি আছা তুমি? সেই বুলিয়ে ভৰি লগাইছা যে মোক? কি হ'লনো? ভৰিহে লগাইছোঁ। প্লিজ ঋষি, বেলেগৰ বাদ দিয়া, আমাৰ ৰিলেশ্যনটো অকণমান ঠিক কৰা। বিয়া পতা দিন ধৰি তুমি মোৰ লগত ভালকৈ কথা বতৰা পতা নাই, পলাই পলাই ফুৰিছা। মোৰ মাথা গৰম নকৰিবা দেই ৰুমা, প্লিজ। জল্দি যোৱা, মোৰ বেগ পেকটো কৰি দিয়া। সৰু ট্ৰলিটোত কৰিবা। ছিংগাপুৰ যাব লাগে। ছিংগাপুৰ? ছিংগাপুৰ কি কৰিব যোৱা তুমি? ইম্পৰ্টেণ্ট মিটিং এখন আছে কোম্পানীৰ। ন', ছিংগাপুৰ তুমি অকলে যাব নোৱাৰা, ময়ো যাম। তুমি তাত গৈ এনজয় কৰিবা, বডি মাছাজ কৰাবা, ষ্ট্ৰীট ফুড খাবা, পাতায়া যাবা। মই কি তোমাক অকলে এৰি দিম? ন' নেভাৰ। মই কি এতিয়া তোমাক প্ৰত্যেকখন চেমিনাৰ মিটিঙত লগত ওলমাই লৈ ফুৰিম নেকি? টিপিকেল ৱাইফৰ নিচিনা কথা নক'বা হা। মন গ'লে তুমি নিজে ফ্ৰেণ্ডছৰ লগত গুচি যাবা, মোৰ লগত এনেকৈ লম্ভি নোলাবা। আৰু মই তাত একো এনজয় কৰিবলৈ ওলোৱা নাই, ইম্পৰ্টেণ্ট কামত ওলাইছোঁ। ফ্ৰী টাইম পালে অবভিয়াছলি ফুৰিম অকণমান, সেইটো বেলেগ কথা। ময়ো যাম, মুঠতে মই নাজানো, ময়ো যাম। তুমি যাওঁ বুলিলেও যে যাব নোৱাৰা, তোমাৰ পাছপৰ্ট নাই নহয়। তুমিহে নিদিছিলা উলিয়াবলৈ, মইতো উলিয়াম বুলিয়ে কৈছিলোঁ দেখোন। তুমি ক'লা নালাগে পাছত উলিয়াম বুলি। নহ'ব, মই পাছপৰ্ট উলিয়াই হ'লে যাম। মই কাইলৈই যাম। পাছপৰ্ট কি এদিনত ওলাব নেকি? সেইকাৰণে তুমি মোৰ পাছপৰ্টখন উলিয়াবলৈ নিদিলা। জানিছিলাই মোক লৈ ফুৰিব লাগিব সেইখন উলিয়ালে। এতিয়া তুমি সদায় ফৰেনলৈকে গৈ থাকা আৰু মোক ঘৰত অকলে এৰি। Shut up! যাওঁ অকণমান খেলি আহোঁগে। মনুকণ ক'ত যা? মই খেলি আহোঁগে মা। নোৱাৰা যাব খেলিবলৈ, দেখিছা নাই বাৰু আমাৰ গাঁৱৰ কিমান ল'ৰা ছোৱালী হেৰাইছে? হয়তো হানি সিং আজি 3 দিন হ'ল মাহি পুলিচে বিচাৰি উলিয়াব পৰা নাই। আকৌ গৈ পেলাই হেৰাগে কেনেবাকে ডাঙৰ কথা হ'ব নালাগে দেই, শুনা, যাব নালাগে, থা ঘৰতে খেল। একো নহয়, মই নেহেৰাও নহয়। হনি সিং আকৌ ভয়টো আছিলে, তাক চাগে কোনোবাই উঠাই লৈ গুচি গ'ল। মোক আকৌ নিব নোৱাৰে নহয়, মোক নি পস্তাবহে। নালাগে বুলি কৈছোঁ নাই, ঘৰতে খেল। প্লিজ মা, প্লিজ। নোৱাৰা যাব, ঘৰতে খেল। ঘৰত খেলিব লাগে ন? পিছত নকবা কিন্তু ঘৰৰ যদি বস্তু মই বল মাৰি ভাঙি দিওঁ। বেলেগ কিবা খেল, লুডু খেল, কেৰম খেল। নাই, মই ক্ৰিকেটে খেলিম। আৰে কথা ক'লে কেলে নুশুনা? কালি T20 ৱৰ্ল্ড কাপত ইণ্ডিয়া জিকি গৈছে। মোৰ নিচিনা উঠি অহা ল'ৰাই নেখেলিলে কোনে খেলিব মা? এইটো ক্ৰিকেটাৰ হ'বলৈ অকণমান পঢ়িব লাগিব, গম পাইছা নাই? ইংৰাজীত ভাষণ দিব লাগে। ইংৰাজী ABCD কেইটা ভালকৈ লিখিব পৰা হোৱা নাই, তাৰ আকৌ বৰ কথা। টেনশ্যন কাহে লেতে हो अम्मा? मैं भी बोल दूंगा पूरा इंग्लिश करके। दिस इज माय क्रिकेट मैच। ঘৰৰ পৰা বাহিৰ নহ'বি মুঠতে। মই হনি সিঙৰ ঘৰৰ পৰা আহোঁগৈ। মাকজনী বেচেৰি কান্দি কাটি অৱস্থা নাই, ল'ৰা হেৰালে। খবৰ এটা কৰি আহোঁ। মই বাহিৰৰ পৰা তলা মাৰি থৈ যাম, ওলাই নাযাবি। চুনুকণ বাইকো কৈ থৈ গৈছোঁ, দেউতা আহিব পিছপা অকণমান দেৰি পিছত। আগফালৰ দৰজাহে তলা মাৰি যাব, পিছফালৰখন দেখোন মই ভিতৰৰ পৰা খুলি ওলাই যাব পাৰিম। মা যে বেয়া যাব নি আকৌ।